ডাঙৰীয়া আমাৰ মাজৰ পৰা গুচি যোৱাৰ পাছত তেখেতৰ স্মৃতিক জীয়াই ৰাখিবলৈ যথেষ্ট কষ্ট কৰিছে, যথেষ্ট আপোনালোকে ত্যাগো কৰিছে। গতিকে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ কেতিয়াবা আপোনালোকৰ অনুষ্ঠানলৈকে আহিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। সকলোৰে ভাল হওক, ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব বুলি অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু মই আপোনালোকৰ পৰা বিদায় মাগিম। আকৌ কেতিয়াবা আহিম, মই প্ৰতিশ্ৰুতি দিছোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ, বৃহত্তৰ ফুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ 2025 চনৰ এই 14তম বৰ্ষত আমাৰ সৌভাগ্য যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, যুৱ নেতা, অসমৰ চুকে কোণে সকলোতে কৰ্মঠ এজন মন্ত্ৰী হিচাপে চিনাকি মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া ৰাসত আহি উপস্থিত হ'লোঁ ৰাইজৰ আশীৰ্বাদ লোৱাৰ কাৰণে। মই একেবাৰে ওচৰৰ বিধায়ক, গতিকে অহা যোৱা কৰি থাকোঁ আৰু বহু ক্ষেত্ৰত মানুহখিনিৰ লগত যোগাযোগত থাকোঁ যদিও অনুষ্ঠানলৈকে অহা নহয়। গতিকে আজি ডিমৰীয়া সমষ্টিৰ 4খন ৰাসলৈকে গ'লোঁ, এখন কীৰ্তনলৈকে গ'লোঁ, ৰাইজৰ আশীৰ্বাদ ল'লোঁ, ৰাইজৰ খবৰ ল'লোঁ, ভৱিষ্যতেও ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিলোঁ। চাওক, যিসকলক ট্ৰাইবেল অন্তৰ্ভুক্তিৰ কাৰণে কথা বতৰা চলি আছে, সমান্তৰালভাৱে যিসকল বৰ্তমানৰ ট্ৰাইবেল তেখেতলোকৰ লগতো কথা বতৰা চলি আছে। দুই পক্ষৰ সমিলমিলেৰেহে কামটো কৰা হ'ব। মই ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, গতিকে এই কথাটোৰ লগত মই জড়িত। গতিকে কাকো অফেণ্ডেড কৰি বা বৰ্তমানৰ ট্ৰাইবেলসকলৰ তেখেতলোকে যি পাই আছে, তেখেতলোকৰ যি সুবিধা, তাক কেতিয়াও নষ্ট কৰিবলৈ দিয়া নহ'ব। সেইটো আমাৰ ফাৰ্ষ্ট পইণ্ট। গতিকে বৰ্তমানৰ যিসকল ট্ৰাইবেল তেখেতলোকে যদি মানি লয়, সমিলমিলেৰেহে ভৱিষ্যতে কাৰোবাক ট্ৰাইবেলকৰণ কৰা হ'ব বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। থেংক ইউ।